ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰীয়ে ব্যৱসায় কৰিব। ব্যৱসায়ত ল'ব নালাগে সিহঁতক, কিন্তু তেওঁলোকৰ বেংক একাউণ্ট, পেন কাৰ্ড এইবোৰৰ প্ৰয়োজন আছে। বহু সময়ত কোম্পানীৰ কেছ ট্ৰেনজেকশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ একাউণ্টবোৰ ব্যৱহাৰ কৰিব পৰা যাব। ডাঙৰ দাদাৰ লগত মই এই বিষয়ে আলোচনা কৰিম। তাৰ আগতে আপোনাৰ সন্মতিৰ প্ৰয়োজন। কোম্পানীৰ শ্বেয়াৰ লগত কথা পাতি ল'বি। হ'ব দিয়ক, কিন্তু এনেধৰণৰ ট্ৰেনজেকশ্যনৰ কথা চিয়েক জনাই লাভ নাই। ঘৰৰ গোটেই গোপন কথা তেওঁক জনাব নালাগে। মই জানো দেউতা, মোৰ আগৰকেইটা ভুলৰ বাবে আপোনালোকৰ মোৰ ওপৰত বিশ্বাস হেৰাই গৈছে। আগতে হোৱা হ'লে ক'লে হয়, তহঁতৰ ব্যৱসায় তহঁতেই চা, মইনো আৰু কিমান দিন থাকিম। কিন্তু এতিয়া মোৰ সকলো কথাই আপোনালোকে সন্দেহৰ চকুৰে চায়। এনিৱেইজ, আপোনালোকৰ চিন্তাধাৰাবোৰ আপোনালোকৰ ব্যক্তিগত, কিন্তু এই মুহূৰ্তত আমাৰ ব্যৱসায়ৰ উন্নতিৰ বাহিৰে মোৰ একো চিন্তা নাই। মোৰ মাত্ৰ এতিয়া এটাই চিন্তা, কেনেকৈ চেল বঢ়াব পাৰোঁ, নতুন চাইনামেড প্ৰডাক্টৰ লগত কেনেকৈ কম্পিট কৰিব পাৰোঁ, কেনেকৈ অলপ ষ্টাফ বাদ দি প্ৰডাকশ্যন বঢ়াব পাৰোঁ। সেইটো কৰাৰ প্ৰয়োজন নাই। আমাৰ কোম্পানীত কাম কৰি থকা বেছিভাগ মানুহেই বংশানুক্ৰমিকভাৱে কাম কৰি আহিছে। তেওঁলোকৰ পৰিয়ালৰ দায়িত্ব আমাৰ। লাভৰ অংশ বঢ়াবলৈ গৈ কাৰোবাক কামৰ পৰা উলিয়াই দিয়াটো আমাৰ লক্ষ্য হ'ব নোৱাৰে। আৰু তেনেকুৱা কৰিলে তোৰ ককা দেউতাৰ আত্মাই শান্তি নাপাব। ঠিক আছে, এই বিষয়টোক লৈ মই আৰু চিন্তা নকৰোঁ। ঘৰৰ বোৱাৰীকেইজনীৰ নামত ছিষ্টাৰ কনচাৰ্ণ খুলি তাৰ মাধ্যমত আমি লেনদেন কৰিব পাৰিম। এই সকলোবোৰ তই হেমন্তৰ লগত আলোচনা কৰিবি। এতিয়াই সিদ্ধান্ত ল'ব নালাগে। ঠিক আছে।